পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰীতিভোজৰ ৰাজনীতি বৰপেটা সমষ্টি ভিত্তিত বিজেপিৰ নৱনিযুক্ত মণ্ডল আৰু বুথ সভাপতিসকলক লৈ মত বিনিময় আৰু প্ৰীতিভোজ পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ কাৰ্যকৰ্তাক সাজু হোৱাৰ আহ্বান জয়ন্ত মল্লবৰুৱাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰীতিভোজৰ ৰাজনীতি চলিছে বৰপেটা সমষ্টি ভিত্তিত বিজেপিৰ নৱনিযুক্ত মণ্ডল আৰু বুথ সভাপতিসকলক লৈ মত বিনিময় আৰু প্ৰীতিভোজত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত ফণীধৰ তালুকদাৰ আৰু দলৰ কাৰ্যকৰ্তাক কাষত লৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ কাৰ্যকৰ্তাক সাজু হ'বলৈ আহ্বান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৰপেটাত বিজেপি কাৰ্যকৰ্তাসকলক উদ্দেশ্যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বহাগ বিহুৰ আগে পিছে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে বৰপেটাত দলৰ বিষয়ববীয়াসকলৰে মত বিনিময় কৰি বিধানসভা নিৰ্বাচনৰ বাবেও ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰস্তুতি আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰে বিশেষকৈ বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ ভিত্তিত বিজেপিয়ে মিত্ৰ দলেৰে মিলি একতা সমষ্টি দলৰ লক্ষ্য গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে বৰপেটাৰ আৰু ভবানীপুৰ সৰপুখ বিধানসভা সমষ্টি দুটা এইবাৰ বিজেপিয়ে দখল কৰিব বুলি দাবী কৰাৰ লগতে সহযোগী দলসমূহক আসন এৰি দিয়া সম্পৰ্কটো মন্তব্য কৰে এই মন্তব্যৰ জৰিয়তে বৰপেটা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাটো প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে ইপিনে যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান উচ্চায়ুক্তৰে বৈঠক সম্পৰ্কত চলি থকা চৰ্চা সম্পৰ্কত সাংসদগৰাকীক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ মন্ত্ৰী বৰুৱাই আহ্বান জনায় ইপিনে শনিবাৰে অনুষ্ঠিত হ'বলগীয়া কেবিনেটত গৌৰৱ গগৈৰ প্ৰসংগত আলোচনা হ'ব বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৰপেটা বিধানসভা সমষ্টিৰ দলীয় সতীৰ্থসকলৰ এক প্ৰীতিভোজ আৰু চাহ চিনাকি পৰ্ব আছিল আমি সকলোৱে আহি ইয়াত লগ হ'লোঁ নতুনকৈ আমাৰ মণ্ডল সমিতিসমূহ গঠন হ'ল জিলা সমিতিও কিছুদিনৰ ভিতৰত গঠন হ'ব গতিকে আমি সকলো নতুনকৈ নিৰ্বাচিত হোৱা আমাৰ যিসমূহ মণ্ডল সমিতি বুথ সমিতি বা অন্যান্য আমাৰ কাৰ্যকৰ্তাসকল একেলগে এসাঁজ প্ৰীতিভোজন কৰিলোঁ আৰু সকলোৱে খুব আনন্দৰে দিনটো কটাৰ ব্যৱস্থা কৰিলোঁ ইয়াত গান বাজনা চলি আছে সকলোৱে ফূৰ্তিৰে দিনটো কটাইছে আৰু আমি দলটো যিহেতু এটা পৰিয়ালৰ দৰে কাম কৰোঁ আৰু পৰিয়ালৰ সদস্য হিচাপে আমি আজি একেলগে এসাঁজ ভাত খাই পৰিয়ালৰ সদস্যসকলে সময়খিনি অতিবাহিত কৰিছোঁ পঞ্চায়ত নিৰ্বাচন অহা এপ্ৰিল মাহত হ'ব বুলি আমি এটা আশা ৰাখিছোঁ গতিকে মাৰ্চ মাহলৈ যিহেতু পৰীক্ষা আছে পৰীক্ষা শেষ হোৱাৰ লগে লগে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন হোৱাৰ চিন্তা চৰ্চা চলি আছে আমাৰ দল আগতেই ৰেডি হৈয়ে আছে এতিয়া আৰু সময় পাই সুন্দৰভাৱে ৰেডি হৈ আছোঁ নিৰ্বাচনত আমাৰ দলৰ যথেষ্ট ভাল ফল হ'ব বুলি বিশ্বাস এইবাৰতো বৰপেটা আৰু সৰপুখ ভবানীপুৰ আমি জিকিমেই চিন্তা কৰিবলগীয়া নাই আগতে কিছুমান পৰিৱেশ আছিল য'ত আমি বিশেষকৈ বৰপেটাটো চেষ্টা কৰি আমি জিকিব পৰা নাছিলোঁ কিন্তু এইবাৰতো আপোনালোকে লোকসভাত দেখিছে লোকসভাৰ ৰিজাল্টৰ পৰা চালেতো এই দুটা চিট আমি এনেও আমাৰ দলৰ কথাটো একেবাৰে স্পষ্ট যে আমি অহা 2026ত আমি মিত্ৰ দল বা NDA হিচাপে নিৰ্বাচন খেলিম আৰু NDA হিচাপে যেতিয়া নিৰ্বাচন খেলিম আমাৰ দলত AGP দল আছে গতিকে AGP দলৰ সহযোগী দল হিচাপে তেখেতসকলৰো ইয়াত এটা ভিত্তি আছে তেখেতসকলৰ ভিত্তিমতে নিশ্চয়কৈ চিট বিচাৰিব আৰু আমি সকলোৱে মিলি মুঠতে আমাৰ NDA শক্তিশালী হ'ব লাগিব আৰু NDAৰ লক্ষ্যটো হ'ল আমাৰ চিট বঢ়োৱা কৈছে যে 126 আমি সংখ্যাৰ কথা ক'ব নাযাওঁ কিন্তু আজিৰ তাৰিখত যোৱা লোকসভা নিৰ্বাচনৰ যিটো ফলাফল আছিল সেই ফলাফলটো চাই আমি সেই সংখ্যালৈকে যাব পাৰিম বুলি আমাৰ বিশ্বাস আছে কিন্তু আৰু এটা কথা আহিছে যে গৌৰৱ গগৈৰ প্ৰসংগত মুখ্যমন্ত্ৰী বিভিন্ন কথা কৈছে আনকি কেবিনেটত এই সম্পৰ্কত আলোচনা হ'ব বুলি এটা কথা সঁচা কথাটো এইটোৱে যে এজন ৰাজহুৱা জীৱনত থকা সামাজিক জীৱনত থকা বা নিৰ্বাচিত প্ৰতিনিধিৰ ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ অভিযোগ আহে প্ৰতিনিধিজনৰ আটাইতকৈ ডাঙৰ দায়িত্বটো হ'ল যে ৰাইজক স্পষ্টতাৰে কথাখিনি কোৱা আৰু যোৱা 2-3 দিনৰ পৰা যেনেকুৱা ধৰণৰ অভিযোগ তেওঁৰ আহিছে যিটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত কিন্তু তেখেতে তাৰ অভিযোগবিলাকৰ প্ৰত্যুত্তৰ নিদি চালে বাৰে কোবাই কিছুমান লাইন কাটি যোৱা কথা কিছুমান কৈ আছে গতিকে তেখেতলৈ আমাৰ এটাই আহ্বান যে তেওঁলোকৰ ইমান ডাঙৰ অভিযোগ আহিছে যে শত্ৰু ৰাষ্ট্ৰৰ লগত সম্পৰ্ক শত্ৰু ৰাষ্ট্ৰৰ লগত এনেকুৱা ধৰণৰ যিটো একেবাৰে
ভাবিব নোৱাৰা কথা এজন নিৰ্বাচিত প্ৰতিনিধি এজন সাংসদৰ তেখেতৰ দায়িত্বটোৱে হ'ল তেখেতে ৰাইজক ক্লিয়াৰ কৰক আমি তেখেতক বেলেগ কথা ৰাইজৰ আগত ক্লিয়াৰ কৰক তেওঁৰ কি আছে কি নাই সঁচা কথাখিনি ৰাইজক কওক ৰাইজক আশ্বস্ত যাব পৰা কথাখিনি কওক এই তেওঁ চালে পেৰে কোপাই তাৰ পৰা আঁতৰি যাব বিচাৰিলে বুজা যাব যে তাত কিবা গণ্ডগোল আছে ভূপেন বৰাই আনকি তেওঁৰ মানে চেফ দিয়াৰ চেষ্টা কৰিছে কিন্তু এতিয়াতো গোটেই কংগ্ৰেছ দলটোৱেতো সেইটো চেষ্টা কৰিবই কিন্তু সেই চেষ্টাটো কোনো ৰাষ্ট্ৰক ভাল পোৱা মানুহে কৰিব নাপায় আজি ৰাষ্ট্ৰখনক যোনে ভাল পায় ভাৰতবৰ্ষক যোনে ভাল পায় সেই মানুহে তেনেকুৱা ধৰণৰ বচোৱাৰ চেষ্টা কৰিবই নাপায় সকলোৰে এটাই আহ্বান থাকে যে তেখেতে নিজক ক্লিয়াৰ কৰক তেখেতৰ কি সম্পৰ্ক আছে তেখেতৰ পত্নীৰ কি সম্পৰ্ক আছে তেখেতে কিবা ফাণ্ডিং লৈছে নেকি কি ধৰণৰ কৰিছে তেওঁ জনাওক ভূপেন বৰাই সেই আহ্বানটো জনোৱা উচিত আছিল নেকি ভূপেন বৰা বুলি নহয় প্ৰত্যেকজন দেশপ্ৰেমিক মানুহৰ সেইটোৱে আহ্বান থাকে দেশক ভাল পোৱা মানুহৰ সেইটোৱে আহ্বান থাকিব যোনে আহ্বানটো নজনাই তেওঁ দেশক ভাল নাপায় ৰাষ্ট্ৰখনক ভাল নাপায় কেবিনেটত কি ধৰণৰ ডিচিজন বা কি আলোচনা হ'ব পাৰে কেবিনেটত ডিচিশ্যন আলোচনাৰ আগত কৰাটো সম্ভৱেই নহয় কোনোৱে ক'ব নোৱাৰে আৰু কোৱাটো মানে নীতিগতভাৱে অনুচিত কেবিনেট হওক অহাকালি কেবিনেট আছে কেবিনেটত আলোচনা হ'ব বিষয়টো আলোচনা হ'ব আলোচনা হ'লে আমি আপোনাক কেবিনেটৰ ব্ৰিফিঙত জনাই দিম ঠিক থেংক ইউ